নমস্কাৰ, ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ অসমৰ ভূগোল অৰ্থাৎ আছাম জিঅ'গ্ৰাফীৰ 6 নম্বৰ খণ্ডটি আগবঢ়াই দিছোঁ। এই 6 নম্বৰ খণ্ডটিৰ প্ৰথম প্ৰশ্নটি হৈছে অসমৰ কোনখন জিলাত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক? অপশ্যনত আছে ক কাৰ্বি আংলং, খ গোৱালপাৰা, গ ডিমা হাছাও, ঘ গোলাঘাট। আৰু উত্তৰটো হ'ব ক কাৰ্বি আংলং। এই প্ৰশ্নটোৰ লগত সংগতি ৰাখি আৰু দুটামান তথ্য আপোনালোকক জনাই থৈ যাওঁ যাতে আপোনালোকৰ আহিবলগীয়া পৰীক্ষাসমূহত সুবিধা হয়। এই কাৰ্বি আংলং অসমৰে সৰ্ববৃহৎ জিলা। এই কথা আপোনালোকে মনত ৰাখিব। অসমৰ সৰ্ববৃহৎ জিলা কোনখন বুলি ক'লে আমি কাৰ্বি আংলং জিলাৰ কথা বুজোঁ। আৰু চিৰসেউজ, অৰ্ধসেউজ আৰু পৰ্ণপাতী অৰণ্য অসমৰ ডিমা হাছাও জিলাত পোৱা যায়। এই কথাও আপোনালোকে মনত ৰাখিব। আমি ডিমা হাছাও জিলাৰ বিষয়ে যোৱাটো খণ্ডত বহুকেইটা তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছিলোঁ। এইটো আপোনালোকে মনত ৰাখি থ'ব যে চিৰসেউজ, অৰ্ধসেউজ, পৰ্ণপাতী অৰণ্য অসমৰ কোন জিলাত পোৱা যায়? উত্তৰটো হ'ব ডিমা হাছাও জিলাত। আৰু ৰবৰ বাগিচা সৰ্বাধিক অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। এই কথাটো মনত ৰাখিব। প্ৰশ্ন আহিব পাৰে যে ৰবৰ বাগিচা সৰ্বাধিক অসমৰ কোন জিলাত অৱস্থিত? উত্তৰটো হ'ব গোৱালপাৰা জিলাত। তেতিয়াহ'লে বলক আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ। আৰু 2 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ শেষ উপনৈখনৰ নাম কি? অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ শেষ উপনৈখনৰ নাম কি? ক কপিলী, খ তিষ্টা, গ সোৱণশিৰি, ঘ সোণকোষ। উত্তৰটো হ'ব ঘ সোণকোষ। আৰু আমি সকলোৱে জানো যে কপিলী হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা অসমৰ বৃহৎ উপনৈ আৰু সোৱণশিৰি উত্তৰ পাৰৰ বৃহৎ উপনৈ। আৰু এই তিষ্টাখন হৈছে ব্ৰহ্মপুত্ৰৰ একেবাৰে শেষ উপনৈ। অসমৰ যদি শেষ উপনৈ কথা সোধা যায় তেতিয়াহ'লে আমি ক'ম সোণকোষ। যদি ব্ৰহ্মপুত্ৰৰ একেবাৰে শেষ উপনৈখনৰ কথা সোধা যায় তেতিয়া আমি নিম যে সেয়া হৈছে তিষ্টা। আৰু ব্ৰহ্মপুত্ৰৰ শেষ স্থান ক'ত আপোনালোকে হয়তো জানে, তথাপিতো এবাৰ কৈ দিওঁ, ব্ৰহ্মপুত্ৰৰ শেষ স্থান হৈছে বংগোপসাগৰ। এইখিনিতে এটা কথা কৈ দিওঁ, আমি ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে এটি শ্বৰ্ট ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থোৱা আছে। আশা কৰোঁ আপোনালোকে গৈ ভিডিঅ'টো চাব। এই খণ্ডটিৰ 3 নম্বৰ প্ৰশ্নটি হৈছে অসম অইল কোম্পানী কিমান চনত গঠন কৰা হৈছিল? অপশ্যনত আছে ক 1999 চনত, খ 1899 চনত, গ 1954 চনত, ঘ 1854 চনত। উত্তৰটো হ'ব খ 1899 চনত। আৰু আমি লগতে মনত ৰাখি থোৱাটো দৰকাৰ যে 1954 চনত অইল ইণ্ডিয়া লিমিটেড গঠন কৰা হৈছিল। এই খণ্ডৰ 4 নম্বৰ প্ৰশ্নটি হৈছে ভূপেন হাজৰিকা সেতুৱে কোন দুটা স্থান সংযোগ কৰিছে? ক ঢলা আৰু শদিয়া, খ শদিয়া আৰু ধেমাজি, গ গোলাঘাট আৰু যোৰহাট, ঘ ডিব্ৰুগড় আৰু অৰুণাচল। উত্তৰটো হ'ব ক ঢলা আৰু শদিয়া। এই ভূপেন হাজৰিকা সেতু হৈছে অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া আৰু ঢলাক সংযোগ কৰা লোহিত নদীৰ ওপৰত অৱস্থিত এখন এখলপীয়া দলং। এই কথা আপোনালোকে মনত ৰাখিব যে এই ঢলা শদিয়া নদী বা ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত? এইটো মনত ৰাখিব যে লোহিত নদীৰ ওপৰত। 2017 চনৰ 26 মে তাৰিখে ভাৰতৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰে। ভূপেন হাজৰিকাৰ স্মৃতিত দলংখনৰ নাম ভূপেন হাজৰিকা সেতু নামেৰে নামাকৰণ কৰা হৈছে। 9.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ভাৰতৰ তথা এছিয়াৰ দীৰ্ঘতম নদী দলং। এই খণ্ডটিৰ 5 নম্বৰ প্ৰশ্নটি হৈছে মহাভৈৰৱ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যনত আছে ক গদাধৰ সিংহ, খ প্ৰমত্ত সিংহ, গ বাণৰজা, ঘ ৰঘুনাৰায়ণ। উত্তৰটো হ'ব গ বাণৰজা। এই মন্দিৰ তেজপুৰত অৱস্থিত। আপোনালোকে এই কথা মনত ৰাখিব। লগতে কৈ থওঁ যে গদাধৰ সিংহই নিৰ্মাণ কৰিছিল ধোদৰালি উমানন্দ মন্দিৰ, প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল ৰংঘৰ, শুক্ৰেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ দেৱালয়, আৰু ৰঘুনাৰায়ণে নিৰ্মাণ কৰিছিল হয়গ্ৰীৱ মাধৱ মন্দিৰ। এইখিনি যদিও অসম বুৰঞ্জীৰ তথাপিতো এইখিনি অসম ভূগোলৰো অন্তৰ্গত। আপোনালোকক এইখিনিতে এটা কথা কৈ থওঁ যে আপোনালোকে জানেই হয়তো, যিসকলে আমাৰ ভিডিঅ'সমূহ কণ্টিনিউ চাই থাকে, আমি আপোনালোকলৈ অসমৰ স্বৰ্গদেউসকলৰ বিষয়ে এটি চিৰিজ আগবঢ়াই আছোঁ। তাত এইখিনি সুন্দৰভাৱে বিশ্লেষণ কৰা হৈছে। যিসকলে চোৱা নাই আশা কৰোঁ আপোনালোকে আমাৰ প্লে'লিষ্টত গৈ সেই ভিডিঅ'সমূহ চাব। তেতিয়াহ'লে বলক আমাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ। এই খণ্ডৰ 6 নম্বৰ প্ৰশ্নটো হৈছে ত্ৰিমূৰ্তি উদ্যান ক'ত অৱস্থিত? ক নলবাৰী, খ ধেমাজি, গ দেৰগাঁও, ঘ তেজপুৰ। উত্তৰটো হ'ব ঘ তেজপুৰত। তেজপুৰ চহৰৰ এখন উল্লেখযোগ্য উদ্যান ত্ৰিমূৰ্তি উদ্যান। উদ্যানখন 3গৰাকী অসমীয়া নামেৰে নামাংকিত।
সেইকেইজন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মা। এই প্ৰশ্নও অহা দেখা যায়। আপোনালোকক দি দিব যে কোন কেইগৰাকী ব্যক্তিৰ নামেৰে তেজপুৰৰ ত্ৰিমূৰ্তি উদ্যান প্ৰতিষ্ঠা কৰা হৈছিল। অপশ্যনত হয়তো বেলেগ বেলেগ তিনিজনৰ নাম দিয়া থাকিব, তেতিয়াহ'লে আপোনালোকক চিলেক্ট কৰিবলৈ দিব যে কোন তিনিজন। তেতিয়াহ'লে আপোনালোকে মনত ৰাখিব যে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাৰ নামেৰে এই উদ্যানখন প্ৰতিষ্ঠা কৰা হৈছিল। এই খণ্ডৰ 7 নম্বৰ প্ৰশ্নটি হৈছে নামদাং শিলৰ সাঁকো কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? ক ৰাজেশ্বৰ সিংহ, খ কমলেশ্বৰ সিংহ, গ ৰুদ্ৰসিংহ, ঘ শিৱসিংহ। উত্তৰটো হ'ব গ ৰুদ্ৰসিংহ। অসমৰ এখন বুৰঞ্জী প্ৰসিদ্ধ দলং। এই দলংখন শিৱসাগৰ জিলাৰে দিখৌ নৈৰ উপনৈ নামদাঙৰ ওপৰত অৱস্থিত। এই খণ্ডৰ 8 নম্বৰ প্ৰশ্নটি হৈছে অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? অপশ্যনত আছে ক কাজিৰঙা, খ মানাহ, গ নামেৰি, ঘ ৰায়মনা। আমি সকলোৱে জানো যে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে কাজিৰঙা আৰু দ্বিতীয়খন হৈছে মানাহ, যিখন অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান। এই কথা আপোনালোকে মনত ৰাখিব। এই খণ্ডৰ 9 নম্বৰ প্ৰশ্নটো হৈছে কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূৰ্বতে নদুৱাৰ বনাঞ্চল বুলি জনা গৈছিল? অপশ্যনত আছে ক কাজিৰঙা, খ মানাহ, গ নামেৰি, ঘ ৰায়মনা। উত্তৰটো হ'ব ঘ নামেৰি ৰাষ্ট্ৰীয় উদ্যান। নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল অসমৰ শোণিতপুৰ জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা তথা মানাহৰ পিছতে ঘোষিত এইখন অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান। মানাহৰ পিছতে নামেৰি অসমৰ দ্বিতীয়খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল। 1998 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে। আমি ইতিমধ্যে গম পালোঁ যে প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান আছিল কাজিৰঙা, দ্বিতীয়খন হৈছে মানাহ আৰু তৃতীয়খন হৈছে নামেৰি। এই খণ্ডৰ 10 নম্বৰ প্ৰশ্নটো অৰ্থাৎ আমাৰ এই চিৰিজটোৰ 60তম প্ৰশ্নটি হৈছে আমচাং অভয়াৰণ্য কেতিয়া ঘোষণা কৰা হৈছিল? অপশ্যনত আছে ক 2005 চনৰ 20 জুন তাৰিখে, খ 2004 চনৰ 19 জুন তাৰিখে, গ 1998 চনৰ 8 জানুৱাৰী তাৰিখে, ঘ 1999 চনৰ 8 জানুৱাৰী তাৰিখে। উত্তৰটো হ'ব খ 2004 চনৰ 19 জুন তাৰিখে। অৰ্থাৎ 2004 চনৰ 19 জুন তাৰিখে আমচাং অভয়াৰণ্য ঘোষণা কৰা হৈছিল। অসমৰ কামৰূপ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য এই আমচাং অভয়াৰণ্য। ই কামৰূপ বন বিভাগৰ অন্তৰ্গত। আজিলৈ আজিও আমি আপোনালোকলৈ বচা 10টা অসমৰ ভূগোলৰ প্ৰশ্নোত্তৰ আগবঢ়ালোঁ। আশা কৰিছোঁ এই প্ৰশ্নোত্তৰখিনিয়ে আপোনালোকক যথেষ্টখিনি উপকৃত কৰিছে। পুনৰবাৰ কৈছোঁ, যদি আমাৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে এই লিংকটো আপোনালোকে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ আহি থকা ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে জানে যে আমি বিভিন্ন ধৰণৰ চিৰিজ আপোনালোকলৈ আগবঢ়াই আছোঁ, গতিকে সেই চিৰিজসমূহ আপোনালোকে প্লে'লিষ্টত গৈ চাব পাৰিব।